মাটি পাব লাগিবই আমাক মাটি লাগিবই আমাক মাটি লাগিবই মাটিৰ বিনিময়ত মাটি আমাক লাগিবই মাটিৰ বিনিময়ত মাটি আমাক লাগিবই ইনকাম জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ শিলগবাসীয়ে মাটি পাব লাগিবই আদানী আম্বানীক মাটি দিলে নহ'ব শিলগবাসীক মাটি দিব লাগিবই এই সংগ্ৰাম চলিছে শিলগবাসীয়ে মাটি পাব লাগিবই বছৰ হ'ল আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি আছোঁ আৰু ধাৰাবাহিকভাৱে আজি আমাৰ 5 নম্বৰ দিন সচিবৰ ধৰ্ণাস্থলীত আমাৰ এটাই দাবী আমাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ক'ত গ'ল আপুনি আমাক কৈছিলে যে আমাৰ সুব্যৱস্থা কৰিব কিন্তু আমাৰ ব্যৱস্থা আজিলৈকে কিয় নহ'ল কিয় আমি বাৰে বাৰে সচলৰ ধৰ্ণাস্থলীত ধৰ্ণা দি থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ প্ৰশ্ন উত্তৰ দিয়ক আৰু আপুনি যি বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দিছিলে আমাক ক্ষতিপূৰণ দিবলৈ সেই ক্ষতিপূৰণ কিন্তু আমাৰ সকলো মানুহে পোৱা নাই ইয়াত বহি থকা আধা সংখ্যক লোকে পোৱা নাই আজি পুলক দাসৰ একাউণ্টত 5 লাখ টকা জিএমডিয়ে সোমোৱা বুলি দেখুৱাই দিছে কিন্তু পুলক দাসৰ একাউণ্টত পইচা সোমোৱা নাই তাৰ সেই 5 লাখ টকা ক'ত গ'লে এয়া তদন্ত কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰুমি দাসৰ একাউণ্টত যি পইচা সোমাইছিল আকৌ সেই পইচা উলিয়াই নি পেলাই কাৰ একাউণ্টত সোমালে সেয়ে তাৰ তদন্ত কৰক তদন্ত কৰি আমাৰ যি উচ্ছেদিত লোক আছে সেই উচ্ছেদিত লোককে বাৰে বাৰে কিয় অন্যায় কৰি আছে ভঙাকে কিয় ভাঙি আছে মাৰাকে কিয় মাৰি আছে এই আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ এটাই দাবী যেতিয়ালৈকে আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন নিদিয়ে তেতিয়ালৈকে কিন্তু আমি প্ৰতিবাদ অব্যাহত ৰাখিম আৰু এই প্ৰতিবাদ আমাৰ ৰাজপথলৈ যাবলৈ আছে আপোনালোকে চাওক যে খিলঞ্জীয়া আজি ৰাজপথত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কোনো কাণসাৰ নাই 3 বছৰ ধৰি শিলহাকুত থকা যিবিলাক খিলঞ্জীয়া পৰিয়াল পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে তাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা পৰিয়ালকো আজিৰ দিনটোলৈকে আচলতে পুনৰ সংস্থাপন দিব পৰা নাই যিটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি দেখিছোঁ যিবিলাক শিলহাকুত আচলতে কৰ্পৰেট হাউচ আছিলে আজি ICM জিঞ্জাৰ হোটেল মেনেজমেণ্ট OKD যিবিলাক আচলতে কৰ্পৰেট হাউচ তেওঁলোকক বিকল্প সংস্থাপন দিছে তাৰ সমান্তৰালভাৱে কিন্তু আপোনালোকে দেখিব এটা খিলঞ্জীয়া পৰিয়ালকো ইয়াত বসবাস কৰা এটা খিলঞ্জীয়া পৰিয়ালকো আজিৰ দিনটোলৈকে পুনৰ সংস্থাপন দিব নোৱাৰে তাৰ মানে কি সূচাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন যে আচলতে পুঁজিপতিৰ পকেটত আছে কৰ্পৰেট হাউচবিলাকৰ পকেটত আছে সেই কথাত আজি উমান পোৱা যায় আজি খিলঞ্জীয়াক পুনৰ সংস্থাপন নিদিয়ে কিন্তু আপোনাৰ যিবিলাক ধনী মানুহ যিবিলাক ধনী অনুষ্ঠান সেইবিলাক পুনৰ সংস্থাপন দিয়ে সেইটো কি নীতি আচলতে তেওঁ খিলঞ্জীয়াৰ কথা কৈ থাকে প্ৰতিটো মুহূৰ্তত আজি যদি আপুনি সদায় খিলঞ্জীয়াৰ কথাই কৈ থাকে তেনেহ'লে ৰাজপথত আজি শিলহাকুৰ খিলঞ্জীয়া মানুহে 3 বছৰ ধৰি ৰদে বৰষুণে কিয় প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে একথা মাটিৰ কাৰণে ইয়াত হাহাকাৰ কৰি থাকিবলগীয়া হৈছে একথাহে মাটি লাগে আমাক আপোনাৰ এই মন্ত্ৰী বিধায়কবিলাকৰ নিচিনাকৈ শ বিঘা আমাৰ শিলহাকুৰ মানুহে মাটিৰ দাবী উত্থাপন কৰা নাই একথা মাটি য'ত তেওঁলোকৰ পৰিয়ালটো বসবাস কৰি থাকিব আজি খিলঞ্জীয়া পৰিয়ালে যদি আপোনাৰ ৰাস্তাৰ ভিক্ষাৰী হৈ থাকিব লাগে তেনেহ'লে মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে তেওঁ খিলঞ্জীয়াৰ কথা ক'ব নোৱাৰে গতিকে এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী ডাঙৰীয়া 26ত নিৰ্বাচন সমাগত সময় থাকোঁতে শিলহাকুৰ প্ৰতিটো থলুৱা পৰিয়ালক মাটিৰ বিনিময়ত মাটি দিয়ক সেই কথা আমি দাবী উত্থাপন কৰিছোঁ কোনো কাৰণতে এনেকৈ খিলঞ্জীয়া মানুহক অত্যাচাৰ প্ৰবঞ্চনা বাৰে বাৰে কৰি নাথাকিব তাৰ কাৰণে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত